অসমৰ মুখ্যমন্ত্ৰী হ'ব দিলীপ শইকীয়া। যিকোনো মুহূৰ্তত দিলীপ শইকীয়া ইন আৰু হিমন্ত বিশ্ব শৰ্মা আউট হয় ঠিক নাই। মুখ্যমন্ত্ৰীৰ চকীখন এতিয়া থৰক বৰক হৈছে। যিকোনো মুহূৰ্তত দিলীপ শইকীয়া হ'ব পাৰে মুখ্যমন্ত্ৰী। ৰাজনৈতিক প্ৰেক্ষাপটত বিস্ফোৰণ ঘটালে সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈয়ে আজি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কয়, অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব দিলীপ শইকীয়া। যিকোনো মুহূৰ্তত দিলীপ শইকীয়াৰ নাম ঘোষণা হ'ব পাৰে হাইকমাণ্ডৰ পৰা। ইতিমধ্যে দিলীপ শইকীয়া সন্দৰ্ভত কুচকাৱাজ আৰম্ভ হৈছে। দিলীপ শইকীয়া ইন আৰু হিমন্ত বিশ্ব শৰ্মা আউট হ'ব। কোনটো মুহূৰ্তত ইন হয় আৰু কোনটো মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা আউট হয় সেয়া ঠিক নাই। বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ চকীখন এতিয়া থৰক বৰক। যিকোনো মুহূৰ্ততে এই মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব পাৰে দিলীপ শইকীয়া। যেনেদৰে সৰ্বানন্দ সোণোৱালৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ছাৰপ্ৰাইজ মুখ্যমন্ত্ৰী হৈছিল, ঠিক তেনেদৰে এতিয়াও ছাৰপ্ৰাইজ মুখ্যমন্ত্ৰী দিলীপ শইকীয়া হোৱাটো একেবাৰে স্বাভাৱিক। ইতিমধ্যে আৰম্ভ হৈছে সমগ্ৰ বিষয় সন্দৰ্ভত কুচকাৱাজ। এনেদৰে পুনৰ সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী সম্পৰ্কে বিস্ফোৰণ ঘটালে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। আছে গৌৰৱ গগৈৰ মন্তব্য শুনাই লৈছোঁ। তেওঁ যে নতুন বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া হৈছে, দিলীপ শইকীয়া ডাঙৰীয়া কেনেবাৰে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ গ'ল, ছাৰপ্ৰাইজ মুখ্যমন্ত্ৰী, বেকডোৰ মুখ্যমন্ত্ৰী, দিলীপ শইকীয়া ডাঙৰীয়া পৰৱৰ্তী সময়ত বা ৩-৪ মাহ পিছত তেওঁ ঘপককৈ মুখ্যমন্ত্ৰী হৈ যাব নেকি, এই চিন্তাত আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিছে। মই নাজানো তেওঁ হয় কাৰ হয়, কিছুমানতো অচিনাকি মানুহবোৰ আৰম্ভ কৰিছে, কাৰ হয় কি হয় আমি নাজানো। কিন্তু মুখ্যমন্ত্ৰীৰ তেওঁৰ নিজৰ এটা সংখ্যা কি আছে যে তেওঁলোকৰ পৰিয়ালৰ কেছৰ মাটি কেছবোৰ, PIL কেছবোৰ চব দিল্লীৰ নেতৃত্বত তেওঁলোকৰ বিজেপি দলৰ নেতৃত্ব কাণত পৰিছে। কোন সময়ত তেওঁক আউট দিলীপ শইকীয়া ইন হৈ যায় এয়া লৈ তেওঁলোকৰ মনত এটা সংখ্যা নিশ্চয়। তেওঁৰ যিখিনি কথা বা ৰাজ্যিক বিজেপি দলে যিখিনি কথা কৈছে তাৰ পৰাতো মোৰ ইংগিত এইটোৱে যে কোনদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আউট আৰু দিলীপ শইকীয়া ডাঙৰীয়া ইন হৈ যায় সেইটো মানে নিজকে বচাবলৈ তেওঁলোকে এই ধৰণৰ কুচকাৱাজ চলি আছে। তেওঁক জানিব, ইয়াৰ পূৰ্বে হৈছে মানুহে বিচাৰিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ ঘপককৈ হৈ গ'ল। এতিয়া এইবোৰ চব পুনৰবাৰ কৈছোঁ, মাটিৰ কেছ এইবোৰ চব কেছৰ কয়লাৰ এই যে কি কোনোবা যদি ধৰা পৰিলে কিবা ইডি ৰেড হ'ল, কিবা বঞ্চল নে কিবা, চব এইবোৰ চব কাণত পৰিছে। কাৰ লগত সম্পৰ্ক চব গম পাইছে। এইখিনিতো পিছত গৈ তেওঁলোকৰ নিৰ্বাচনত ক্ষতি কৰিব। সেইদিনা কোন তেওঁ আউট হয়, দিলীপ শইকীয়া ইন হয়, এইটোৱে নিজৰ গাদী বচাবলৈ মই ভাবিছোঁ অলপ তেওঁলোকে শংকিত হৈছোঁ। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল যে তেওঁ যে নতুন বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া হৈছে, দিলীপ শইকীয়া ডাঙৰীয়া কেনেবাৰে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ গ'ল, ছাৰপ্ৰাইজ মুখ্যমন্ত্ৰী, বেকডোৰ মুখ্যমন্ত্ৰী, দিলীপ শইকীয়া ডাঙৰীয়া পৰৱৰ্তী সময়ত বা ৩-৪ মাহ পিছত তেওঁ ঘপককৈ মুখ্যমন্ত্ৰী হৈ যাব নেকি, এই চিন্তাত আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিছে। মই নাজানো তেওঁ হয় কাৰ হয়, কিছুমানতো অচিনাকি মানুহবোৰ আৰম্ভ কৰিছে, কাৰ হয় কি হয় আমি নাজানো। কিন্তু মুখ্যমন্ত্ৰীৰ তেওঁৰ নিজৰ এটা সংখ্যা কি আছে যে তেওঁলোকৰ পৰিয়ালৰ কেছৰ মাটি কেছবোৰ, PIL কেছবোৰ চব দিল্লীৰ নেতৃত্বত তেওঁলোকৰ বিজেপি দলৰ নেতৃত্ব কাণত পৰিছে। কোন সময়ত তেওঁক আউট দিলীপ শইকীয়া ইন হৈ যায় এয়া লৈ তেওঁলোকৰ মনত এটা এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।